কেনেকুৱা নমস্কাৰ, মই প্ৰাঞ্জল প্ৰতিম বৰুৱা স্বাগতম জনাইছোঁ মোৰ যোৰহতীয়া ল'ৰা চেনেলটোলৈ। আজি এটা বিশেষ ভিডিঅ' বনাবলৈ লৈছোঁ আপোনালোকৰ আগত। আপোনালোকে চাগে চিনি পাইছে, আপোনালোকে চাগে সকলোৱে গম পাইছে, নিউজ পৰ্টেল সকলোবিলাকত আপোনালোকে গম পাইছে নহয় জানো। আপোনালোকে ভঙাটুপি খ্যাত দীপজ্যোতি ডেকা, এজন ডাঙৰ ইউটিউবাৰ, অসমৰ এজন মষ্ট পপুলাৰ এজন ইউটিউবাৰ দীপজ্যোতি ডেকা, আৰু তেখেতৰ চেনেলটোৰ নাম হৈছে ভঙা টিভি। গতিকে ভঙা টিভি খ্যাত দীপজ্যোতি ডেকাক গতিকে দুৰ্বৃত্তই আক্ৰমণ কৰিছে। আপোনালোকে জানিছে, গতিকে কোন দুৰ্বৃত্তই আক্ৰমণ কৰিছে, আপোনাৰ কি কাৰণে তেখেতক মাৰিছে। তেখেতে বোলে মঙলদৈ এডোখৰ মঙলদৈ এডোখৰ জেগাত তেখেতে তাত প্ৰগ্ৰেম কৰিবলৈ গৈছিলে। তাত তেখেতৰ অনুষ্ঠান আছিলে। অনুষ্ঠান কৰিবলৈ যাওঁতে তেখেতক কোনোবা দুৰ্বৃত্তই তাৰ পিছফালৰ পৰা বোলে আক্ৰমণ কৰিছে। তেখেতক কোনোবাই চেল্ফি ল'বলৈ গৈছিলে, কেইজনমান ল'ৰাই চেল্ফি ল'বলৈ যেতে চেল্ফি ল'বলৈ যাওঁতে বোলে পাছফালৰ পৰা তেখেতক বোলে আক্ৰমণ কৰিছে। বোলে কাছৰ বটলে বোলে মাৰিছে বুলি কৈছে, মূৰত মাৰিছে, এনেকৈ জেগাত মাৰিছে। তাৰপাছত মূৰত মাৰিছে, মূৰত এইডোখৰ এনেকুৱা জেগাত পৰিছে, মূৰত মৰা, গতিকে তাত মাৰি দিছে। আৰু লগতে আকৌ ডিঙিটো মাৰিবলৈ দিছিলে, ডিঙিত মাৰিব নোৱাৰিলে। ডিঙিত মাৰিব নোৱাৰোঁতে বোলে তেখেতে হাতখনে দিলে, বোলে হাতত বোলে বাউসী এনেকুৱা আঁঠু এনেকুৱা ঘিলা এনেকুৱা জেগাত হেৰি ধৰক হেৰি তাত দুখ পাইছে, তাত কটা গৈছে বোলে এনেকুৱা বোলে বাহুত ক'ৰবাত। আৰু তেখেতৰ পিতৃয়ে সেইটো অৱগত কৰিছে, আৰু তেখেতৰ পৰিয়ালে বা তেখেতৰ ইউটিউবৰ যি টিমে তেখেতে এজাহাৰ দাখিল কৰিছে। আৰু তেখেতৰ পৰিয়ালৰ ফালৰ পৰা আৰু ইউটিউবৰ পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দাখিল কৰিছে। তেখেতৰ যিজনে আক্ৰমণ কৰিছে, সেই আক্ৰমণ কৰাজনৰ নাম হৈছে কিবা ধনমণি ডেকা নেকি, ধনমণি ডেকাই আক্ৰমণ কৰিছে। আৰু দীপজ্যোতি ডেকাই আক্ৰমণ কৰিছে। কি ক্ষেত্ৰত কি তেখেতৰ মাজত কিবা সংঘাত আছিলে, কি ক্ষেত্ৰত তেখেতে কিবা হয় ক্ষেত্ৰত কাজিয়া লাগিলে, আৰু তেখেতৰ ক্ষেত্ৰত হয়তো কিবা এটা কাৰণ থাকিব পাৰে। তথাপিও তেখেতে মাৰিছিলে, গতিকে তেখেতে মাৰিবলৈ নাহিছিলে। গতিকে তেখেতৰ এজন মষ্ট পপুলাৰ এজন ইউটিউবাৰ হয়, আৰু গতিকে তেখেতক ইমানখিনি নিউজ চেনেলবিলাক ইমান দেখাইছে, আৰু বহুত ভাল লাগিছে তাৰ কাৰণে। গতিকে যিজনে মাৰিছে সেই দোষীক উচিত তদন্ত কৰি উচিত শাস্তি দিব লাগে। আৰু লগতে কি ক'ব, আৰু কালিৰ পৰা মই আজি ৰাতিপুৱাৰ পৰা মই ভিডিঅ'টো বনাইছোঁ। সেইকাৰণে প্ৰায় কি হ'ল কালিৰ পৰা শুনিবলৈ পাই আছোঁ, দেখিবলৈ পাই আছোঁ। গতিকে মই ভাবিলোঁ ইয়াতো মই ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। গতিকে যিজন দোষী, সেই দোষীক উচিত শাস্তি দিব লাগে। উচিত এতিয়ালৈকে এতিয়ালৈকে দেখা নাই নিউজ যে দোষীক ধৰিছে, দোষী এতিয়া পলাতক অৱস্থাত আছে বুলি কৈছে, পলাতক অৱস্থাত আছে। আৰু ধনমণি ডেকাক যাতে পুলিচে অতি শীঘ্ৰে যাতে গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰি তেখেতক যাতে অতি উচিত তদন্ত কৰি তেখেতক যাতে উচিত শাস্তি দিব লাগে। উচিত শাস্তি দি তেখেতক যাতে কি কৰিব লাগে, তেখেতক যাতে উচিত শাস্তি দিব লাগে। উচিত শাস্তি দি যাতে তেখেতক জেললৈ প্ৰেৰণ কৰিব লাগে কেইদিনমানৰ কাৰণে। কাৰণ তেখেতে যদি তেখেতে মুকলি আকাশৰ তলত থাকে, তেখেতে আৰু এনেকুৱা ধৰণৰ ঘটনা কৰিবলৈ তেখেতে কুণ্ঠাবোধ নকৰিব। গতিকে তেখেতে ধৰক এইবোৰ খুব কি ক'ব, তেখেতক কোনো ভয় নকৰে বা হেৰি নকৰে। গতিকে তেখেতক অতি সোনকালেই প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব লাগে। গ্ৰেপ্তাৰ কৰি অতি সোনকালে তেখেতক শাস্তি বিহাব লাগে, আৰু লগতে উচিত তদন্ত কৰি তেখেতক শাস্তি দিব লাগে, আৰু লগতে জেললৈ প্ৰেৰণ কৰিব লাগে। আমি আমাৰ ফালৰ পৰা, গতিকে আমাৰ চেনেলৰ ফালৰ পৰা আমি এইটো অনুৰোধ কৰিছোঁ আমাৰ পুলিচ প্ৰশাসনক, আৰু তেখেতক শাস্তি দিবই লাগিব। তেখেতে ইমান এজন ভণ্ড অহংকাৰী ধনমণি ডেকা যদি এজন ইমান এজন ভাল ইউটিউবাৰ। গতিকে যিজন ইউটিউবাৰে আমাক সকলো মানুহকে মন বেয়া হ'লে বা মন বেয়া থাকিলে বা তেখেতৰ ভিডিঅ' চাই খুব ভাল লাগে, আৰু সকলোকে হহুৱাই থাকে। গতিকে ভঙা টিভি খ্যাত দীপজ্যোতি ডেকাক যদি আক্ৰমণ কৰিছে, গতিকে সেই দীপজ্যোতি ডেকা কিমান এজন ভাল ল'ৰা আছিলে। গতিকে উচিত শাস্তি দিব লাগে। আৰু কি কাৰণে মাৰিছিলে এতিয়ালৈকে বৰ্তমান ওলোৱা নাই, এতিয়ালৈকে নিউজ ওলোৱা নাই কি কাৰণে মাৰিছিলে, বা তেখেতক এতিয়া ধৰিব পৰা নাই। যদি তেখেতক ধৰিলেহে ধনমণি ডেকাক ধৰিলেহে এতিয়া সকলোখিনি তদন্ত, সকলোখিনি পোহৰলৈ আহিব। এতিয়ালৈকে ধৰা নাই। গতিকে গাইজ, বন্ধু বান্ধৱীসকল, আমাৰ ফালৰ পৰা আমি এইখিনিয়ে কৈছোঁ। বন্ধু বান্ধৱী কি কাৰণে তেখেতক মাৰিছে, বেলেগটো কি ক'ম আৰু গাইজ। গতিকে দুখীয়া উচিত শাস্তি পাব লাগে, উচিত তদন্ত কৰি উচিত শাস্তি দিব লাগে। আমাৰ ফালৰ পৰা এইটোৱে কওঁ। আৰু বন্ধু বান্ধৱীসকল, আৰু বেলেগ কি ক'ম আৰু, বেলেগটো একো নাই। আজি ধৰক ভিডিঅ' ৰাতিপুৱা ব্লগটো আজি ভিডিঅ'টো বনাইছোঁ। আৰু বন্ধু বান্ধৱী বেলেগটো একো নাই আৰু কি ক'ম আৰু। এতিয়া ৰাতিপুৱা উঠি আজিকালি এইটোৰ ওপৰত ভিডিঅ'টো বনাব লাগিব। ব্লগটো আজি নেক্সট ভিডিঅ'টো ব্লগ বনাইছোঁ। আপোনালোকে চাব, চাই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। লগতে মোৰ যোৰহতীয়া ল'ৰা ব্লগ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব, আৰু লগতে লাইক এটা দিব। বাই বাই। আজি নতুন এটা ভিডিঅ'ত পুনৰ লগ পাইছোঁ। নতুন এটা আজি এইটো টপিকৰ ওপৰতে ভিডিঅ'টো বনাই আজি শেষ কৰিলোঁ।